আৰু আমি আজি এটা কথা মনত ৰাখিব লাগিব। মোৰ এটা কথা মনত আছে, বহুত দিনৰ কথা। শিৱসাগৰ ONC যিজন হেড, সেই মানুহজন আমাৰ বেঙেনাবাৰীলৈ আহিছিল। তেওঁ আছিল লখিমপুৰ ধেমাজিৰ যিটো মানে গৰাখহনীয়া বানে উটাই নিয়া জেগা। তেওঁ এটা কথা মোক ইয়াত কৈছিল, বেঙেনাবাৰী জেগাডোখৰ ইমান উন্নত, কোনো বানপানী নহয়, ইয়াত শিক্ষা ব্যৱস্থাও আছে, মানুহবিলাকো ভাল, ঘৰ দুৱাৰো ভাল, কিন্তু ইয়াত শিক্ষাৰ মানদণ্ডটো একেবাৰে নাই। তেওঁ আৰু এটা কথা কৈছিল, আমাৰ তাত আমি বছৰত আমি মাত্ৰ 2 মাহ দিন ঘৰত, 3 মাহ দিন ঘৰত ভালকে থাকিব পাৰোঁ। এইখিনি গোটেই দিনে আমি পানীতে অতিবাহিত। কিন্তু আজি যদি আমাৰ ACS পাব, ডক্টৰ পাব, প্ৰফেচাৰ পাব, ইঞ্জিনিয়াৰ পাব, মানে এই অঞ্চলত লখিমপুৰ ধেমাজি ক'লে নধৰা। গোটেই প্ৰশাসন ব্যৱস্থাটোৱেই গুৱাহাটীত লৈ আছে লখিমপুৰ ধেমাজি আৰু কোকৰাঝাৰ এনেকুৱা জেগা। কিন্তু এটা কথা তেওঁলোকে দুখ প্ৰকাশ কৰিছিল যে আমাৰ এই বেঙেনাবাৰী অঞ্চল ইমান শান্ত, বানপানীৰ প্ৰভাৱ নাই, একোৰে প্ৰভাৱ নাই, খাদ্যৰ অভাৱ